নমস্কাৰ বন্ধুসকল, আজি মই বনাম এবেজ বাঁহী আৰু বাঁহীটো কেনেকৈ বনাই মই সকলো তাৰ জোখমাক দিম। আৰু ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে মই আপোনালোকক কথা এটা ক'ব বিচাৰিছোঁ। আপোনালোকে যে ভিডিঅ'বিলাক মোৰ চাই তাত আপোনালোকে ছাবস্ক্ৰাইব নকৰে, তো ভিউজবিলাকতো মই ঠিকেই পাওঁ, কিন্তু ছাবস্ক্ৰাইব কৰি থ'লে মই অলপ আগলৈ ভিডিঅ' বনাবলৈ অলপ উৎসাহ এটা পাম। গতিকে আপোনালোকে ইমানখিনি সহযোগ কৰিছে যদি লগতে ছাবস্ক্ৰাইবো কৰি দিব। আৰু এয়া মই বাঁহখিনি নিবলৈ আহিলোঁ। এই বাঁহখিনি দেখিছে, এইখিনি মই দোকানতে থৈছিলোঁ অলপ শুকাওক বুলি, তো এইখিনি মই আজি লৈ যাম আৰু ভিডিঅ'টো অলপ আৰম্ভ কৰোঁ। তো এয়া বাঁহখিনি লৈ আনিলোঁ, গোটেইকেইটা নাই যোনকেইটা প্ৰয়োজনীয় বাঁহ সেইকেইটাহে আনিছোঁ। 20 mm দৰকাৰ হয়, গতিকে তো এডাল ফাইনেলি বাঁহডাল বাছি ল'লোঁ। এডাল বাঁহেদি বনাম এবেজ বাঁহী। তো বলকীয়া জোখমাককেইটা দিলোঁ। আগতে জোখমাকটো দিয়াৰ আগতে এখন চাই লওঁ। ইয়াত মই ধুনীয়াকৈ লিখি থৈছোঁ এবেজ বাঁহীত কিমান দীঘল থাকিব লাগিব, কিমান ডিষ্টেঞ্চ, দূৰত্ব, কোনটো হলৰ কিমান দূৰত্ব, এয়া হৈছে বাঁহডাল কিমান দীঘল লাগিব, আৰু এয়া আপোনাৰ ডায়মিটাৰটো 20 mm লাগিব ডায়মিটাৰ। তাৰপিছত এতিয়া হৈছে আপোনাৰ মাউণ্ট হলটো এই মূৰৰ পৰা থাকিব 9.5 cm থাকিব। তাৰপিছত ইয়াৰ পৰা আকৌ প্ৰথম যোনটো হ'ল সেইটো থাকিব 30.6 cm, বাকীখিনি এনেকৈ থাকিব দেখাইছোঁ। আৰু এইটো হ'ল প্ৰথম হলটো থাকিব 10 mm, এইটো থাকিব আপোনাৰ 11.5, 11.5, 10, 12, 11 সেনেকৈ। আপোনালোকে এইটো ভিডিঅ'টো প'ষ্ট কৰি পেলাই ফটো মাৰি ল'ব। আৰু এয়া হ'ল মেইন বস্তুটো। এইটো চাৰ্ট বজালে এ ওলাব লাগিব, ৰেড ওলাব লাগিব, বি, গাত ওলাব লাগিব চি শাৰ্প, মাত ওলাব লাগিব ডি, পা বজালে ই ওলাব লাগিব, ধাত এফ শাৰ্প, নিট জি শাৰ্প, আৰু চাৰ্ট ওলাব লাগিব আকৌ এ। এনেধৰণে হ'ব। এনেকৈ আমি আজি টিউনিং কেনেকৈ কৰে গোটেইটো দেখাই দিম বাৰু। এয়া বাঁহডাল এতিয়া জুখি লওঁ। বাঁহডাল আছে 59.7 cm কাটিব লাগিব। ইয়াত ধুনীয়াকৈ দাগ দি ল'ম, তাৰপিছত কাটিম। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এই বাঁহীডাল বনাম যে, এই বাঁহীডাল বনোৱা শেষত ধুনীয়াকৈ গান এটা বজাবলৈ মই চেষ্টা কৰিছোঁ। আপোনালোকে গানটো নিশ্চয় ভাল পাব বুলি আশা ৰাখিলোঁ। তো এনেকৈ আমি এতিয়া বাঁহডালত ধুনীয়াকৈ আঁচ এডাল দি ল'ম। আঁচ পাৰিবলৈ বহুত অসুবিধা, গোল বস্তু, গতিকে এইডাল বাঁহডাল ছটাই ল'ম। ছটাই কেনে তাৰ ওপৰত কাঠ পেঞ্চিলডাল লগাই ধুনীয়াকৈ আঁচডাল পাৰি দিম। এয়া চাই লওক, আঁচ পাৰিবলৈ সুবিধা হয়, নহ'লে আঁচডাল বেকা বেকি হয়, হলকেইটা ভালকৈ নহ'ব। বেকা বেকি হ'লে দেখিবলৈও বেয়া লাগিব। সেয়া এতিয়া ধুনীয়াকৈ গৈছে। তো আমি এতিয়া হলকেইটা জোখমাকটো কৰি লওঁ। জোখমাকটো নেদেখাওঁ, ভিডিঅ'টো বহুত দীঘল হৈ গৈ থাকিব। মই ফিটা মাৰি নেদেখাওঁ, আৰু বহীখনত দেখাই দিম ধুনীয়াকৈ। আপোনালোকে যদি বনায় তো বহীখনত স্ক্ৰীনশ্বট এটা মাৰি ল'ব পাৰিব। মই এটা এটাকৈ দেখাই দিম অকণমান পাছত। এয়া চাই লওক, ধুনীয়াকৈ দেখাই দিছোঁ। এয়া আঁচ পাৰি লোৱা হৈ গ'ল। মই চবতে দাগ দি ল'লোঁ। এতিয়া আপোনালোকক মই দেখাই আছোঁ। এইটো প্ৰথম হলটো আছে, মাউণ্ট হলটো একদম মূৰৰ পৰা আছে 9.5 cm আছে। তাৰপিছত প্ৰথম হলটো আছে আপোনাৰ 30.6 cm। তাৰপিছত আছে আপোনাৰ 30.6 cm দেখিছে। এইটো ছেকেণ্ডটো আছে আপোনাৰ 34.4 cm। এয়া 37.9 cm 3 নম্বৰটো, আৰু 4 নম্বৰটো আছে আপোনাৰ 46.9 cm, আৰু 5 নম্বৰটো আছে আপোনাৰ 44.6 cm। তাৰপিছত 6 নম্বৰটো আছে 49.4 cm, আৰু একেবাৰে শেষত এইটো টিউনিং হল আছে 54.8 cm। তো আমি প্ৰথমে এতিয়া সৰুকৈ হল কৰি ল'ম চবতে, তাৰপিছত লাহে লাহে ডাঙৰ কৰিম। একেবাৰে ডাঙৰ কৰিলে পাছততো মিলাবলৈ দিগদাৰ, সেইকাৰণে সৰু কৰিলে মানে টিউনিং কৰিবলৈ সুবিধা হয়। সৰু হ'লে মানে ডাঙৰ কৰি গৈ থাকিব পাৰি, ডাঙৰ হ'লেতো আমি আকৌ সৰু কৰিব নোৱাৰিম। সেই গতিকে চাই লওক, গোটেইকেইটা হল কৰা নেদেখাওঁ। মই আকৌ এবাৰ কৈছোঁ, ভিডিঅ'টো শেষলৈকে চাব। এই বাঁহীটোৱে ধুনীয়াকৈ গান এটা মই বজাইছোঁ, কেনেকুৱা লাগিলে আপোনালোকে ক'ব। একো ইনষ্টলমেণ্ট মোৰ ওচৰত নাই, গতিকে সকলোখিনি মোবাইলতে যা যোগাৰ কৰি বনোৱা হৈছে। আশা কৰোঁ আপোনালোকে ভাল পাব। টিউনিংটো কেনেকৈ কৰে সম্পূৰ্ণখিনি দেখাই দিম। টিউনিং কৰাটোৱে চবচে সমস্যা, টিউনিং কৰিবলৈ বহুত দিগদাৰ। এইটো মাউণ্ট হলটো অলপ ডাঙৰ লাগিব, গতিকে অকণমান বহল কৰি দিছোঁ। 12 mm লাগিব, অলপ বহল কৰি লওঁ তাক।
তো এয়া হৈ গ'ল ফাইনেলি বাঁহীটো এতিয়া এনেকুৱা দেখাইছে। এতিয়া ইয়াক আমি টিউনিং কৰিম। তাৰ আগতে থেপাটো লগাই ল'ব লাগিব। এডাল ৰাবাৰটো কাটি ল'ম। ৰাবাৰটো কাটি বেক চাইডে ভৰাই, বেক চাইডে নহয় আচলতে মাউণ্ট হলৰ ফালে ভৰাই কেনে তাক একেবাৰে হাৱা মানে লিকেজ হ'ব নোৱাৰাকৈ ধুনীয়াকৈ লগাই তাৰপিছত আমি টিউনিং কৰিম। ধুনীয়াকৈ কাটি গোলকৈ কাটি ভৰাই ল'ব লাগিব। এইখিনি অকণমান ফাষ্ট কৰি দিম, ভিডিঅ'টো দীঘল হৈ গৈছে। তো এয়া লগা হৈ গ'ল। একদম মাউথ হলটোৰ পৰা অকণমানহে দূৰত থাকিব। তো মোবাইলত দেখাব নোৱাৰিম, আপোনালোকে বনালে নিজে চাই ল'ব পাৰিব। মাউথ হলটোৰ পৰা অকণমান যাতে চকুৱে দেখি পায়। এয়া টিউনিং কৰিব লৈছোঁ। তো কেইটামান নোট ঠিকে আছে, কিন্তু এয়া আমাৰ এই ধা হলটোত অলপ প্ৰব্লেম আছে নেকি। ধা হলটো অলপ মিটাৰডাল অলপ ডাউন আছে। মই দোকানত ভিডিঅ' কৰি আছোঁ, সেইটো দেখাম বাৰু। এইটো মানে ভালকৈ স্পষ্ট নাই উঠা। তো মোবাইল ষ্টেণ্ড নাই, গতিকে মানুহজনীক দিছিলোঁ ভালকৈ মোবাইলটো কেমেৰা কৰিব জনা নাই। এই ধাটো প্ৰব্লেম আছে। ধাটো অকণমান আমি বহল কৰি দিম। আমি মাউণ্ট হলটোৰ ফালে মানে এইটো স্কেচ মাৰিছোঁ। গোটেই প্ৰতিটো ডাঙৰ কৰিলে নহ'ব। মাউণ্ট হলটো যোনফালে আছে সেইটো চাইডে স্কেচ মাৰিছোঁ। সেইটোতো ক্লিয়াৰ হৈ গ'ল। এইটো ভিডিঅ'টো অলপ ফাষ্ট হৈছে, ধৰিব পৰা নাই। মই অলপ পাছত আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু এইটো মাউণ্ট হলটো অলপ ডাঙৰ, এইটো পাৰিলে সেইটো তুলিব লাগিব। দুটা উঠিব নাই? গোটেইকেইটা মই ঘৰতে মিলাই ল'লোঁ। এতিয়া চাই লওঁ ইয়াত অকলে গা হলটোত অলপ প্ৰব্লেম আছে নেকি, মিটাৰডাল অকণমান ডাউন আছে। তো কোনফালে স্কেচ মাৰিব লাগিব সেইটো দেখাই আছোঁ। অলপ ওপৰৰ ফালে স্কেচ মাৰিলে মানে মিটাৰডাল জেগাত আহি যাব। নমাবলৈ হ'লে বেক চাইডে মাৰিব লাগিব। এইটো চাই ল'ব ধুনীয়াকৈ। অলপ যাব। ইমানটো নিদিলেও হৈ যায় মানে। ইমান যাব আৰু তো ফাইনেলি বাঁহীটো আমাৰ ক্লিয়াৰ হ'লগৈ। তো শেষলৈকে ভিডিঅ'টো চাব। এই বাঁহীটোৱে ধুনীয়াকৈ গান এটা মই বজাইছোঁ। পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট এটা কৰিব। এই বাঁহীটো মই বেছি 900 টকামান পালে মানে কাৰোবাক লাগে যদি কমেণ্টত জনাব। তো ডিছক্ৰিপশ্যনত নম্বৰ দিয়া আছে, কাৰোবাক বাঁহীটো লাগে যদি ফোন কৰিব পাৰিব।